নমস্কাৰ। একে নাক, একে নয়ন, একেই মুখাবয়ব, কিন্তু চোৱাচোন প্ৰকৃতিৰ সৃষ্টি কি অপৰূপা। মাত কথাৰ সমিল মিলেৰে ভৰা ভিন্ন ভিন্ন জ্ঞান অভিক্ষাৰ সন্মিলিত কৰাৰ যিয়ে প্ৰয়াস কৰিছে সেই মঞ্চই হল কবি সংগম শতৰূপা। এই যে গুণী জ্ঞানীৰে ভৰপূৰ সংগম স্থলী, অভাগ্য মোৰ যত আজি উপস্থিত হৈ মই এইখন মঞ্চৰে এজন সাক্ষী। ধন্য ধন্য আজি মই। নমস্কাৰ। এতিয়াহে মই মোৰ পৰিচয় দিবলৈ ওলাইছো। মোৰ নাম শ্ৰী পুলকেশ ৰায়। মই কচুগাঁও পাব্লিক হাইস্কুলত এতিয়া হাইস্কুলৰ এজন সহকাৰী শিক্ষক ৰূপে কৰ্মৰত। আজি এইখন মঞ্চত আহি বহুত ধন্যবাদ মানিছো নিজকে। আৰু এইখন মঞ্চত আহি ধন্যবাদ মানাৰ এটাই কাৰণ, যিয়ে মোক মঞ্চত আহি উপস্থিত কৰোৱাৰ কাৰণে পৰিচয় কৰাই দিছে, সেইজনী বাইদেউৰ নাম মই নললে নহব। আৰু সেই বাইদেউজনী হ'ল শিলা বাইদেউ। আৰু সেই শিলা বাইদেউক মই লগ পাইছিলো যোৱা 2 বছৰ ধৰি যি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বহি চোৱা হয়, সেই বহি চোৱা কালত তাইক মই লগ পাইছিলো। আৰু তাই লগ পাই কৈ থাকে এনি টাইম তাই বহুত লিখা মেলা কৰে। আৰু সেই লিখা মেলা কৰোঁতে কি হৈছিলে, আমি বহি চাওঁতে কমেও 15ৰ পৰা 30 দিনীয়া এটা সময় লয়। আৰু সেই সময়ছোৱাত কি হয়, আমাৰ 15ৰ পৰা 30জন মান শিক্ষক শিক্ষয়িত্ৰী তাতে জমা থাকে। পিছত কি হলে চবে মিলি কেনে যেতিয়া এটা ধুনীয়া পৰিৱেশ হয়, সেই পৰিৱেশত কি কৰে, মই এটা কবিতা লিখিছিলো, বহুত দীঘল কবিতা। আপোনালোকে যদি শুনিব বিচাৰে মই শুনাম, কিন্তু যে নহওক তাৰপিছত কি হ'ল, তাতে মই এটা কবিতা লিখি মানে যিমানজন মানুহ আছিলে সেই মানুহকেইজনক লৈ কবিতা লিখিছিলো। আৰু তাৰপিছত নেক্সট এই বছৰো হ'ল, এই বছৰো কৈছে চবে কৈছে আপুনি এটা কবিতা লিখিব লাগিব। মোৰতো সময় বহুত লাগে, কাৰণ পৰিৱেশখিনি মিলাই লিখিব লাগে। তেদিনক সেইখিনি মোৰ কাহিনী আছিলে। এতিয়া আপোনালোকৰ এইখন মঞ্চত উপবিষ্ট মানুহবিলাকক মই এতিয়া ধন্যবাদ দিয়াই নাই, সেয়া প্ৰথমতেই দিব লাগিছিলে। চৰি তাৰ কাৰণে। তেতিয়া মই আজি এই সন্মিলনত প্ৰথম আহিছো, আৰু এই সন্মিলন বা এই কবি সংগমৰ যি এই কাৰ্যসূচী, মই এইটোত একেবাৰে নতুন। সেইকাৰণে মই ইয়াত মঞ্চত উপস্থিত যিমানজন মানুহ আছে, ব্যক্তি আছে, প্ৰত্যেককে মোৰ মনৰ আন্তৰিকৰ পৰা ধন্যবাদ যাচিছো। আৰু আপোনালোকৰ যি মানে উদ্দেশ্য লৈ আগবাঢ়িছে সেই সফল ৰূপায়ণ হওক, সেই মই কামনা কৰিছো। তেদিনক মই এইটো সৰু কবিতা আগৰে লিখা, যিহেতু সময় কম আছিলে, মই এইটো পাঠ কৰিবলৈ ওলাইছো। মৰিচিকাৰ পম খেতি, আজি কান্দিবৰ হেজাৰ কাৰণ যদিও চকু পানী নোলায়। আজি কান্দিবৰ হেজাৰ কাৰণ যদিও চকু পানী নোলায়। নিশ্চয় হল নেকি চকুলো? নহয়, সময়ৰ কবালত স্তব্ধ মনৰ আবেষ্টনী, যেন ভ্ৰান্ত হল বেদনাৰ নিজৰা হল শুষ্ক। মৰমে আপ্লুত কৰি ৰখা আজি ডাৱৰে আওৰা, যেন আন্ধাৰ নিশাৰ ঢালি দিছেহি অমানিশা। ভবাই নাছিলো জীৱনৰ নৌকাই খহিব লাগে পলে পলে ইটোৰ পিছত সিটোৰ নিৰাধাৰ ফুল। হঠাৎ উষ্ম বতাহৰ মৃদু পৰশে চুই আনন্দ দিয়ে, কিন্তু নিমিষতে বিলীন কৰি চানি ধৰে শীতল মলয়া। সেয়ে চাগে মনে বিচাৰি ফুৰে উৰিব বিহংগ মনে, য'ত থাকিব প্ৰকৃতিৰ নিৰ্জনতাৰ মাদকতা। সুখৰ সন্ধানত সদায় ফুৰিছো খেতি শান্তিৰ মৰিচিকা, অনুমান কৰিব পৰা নাই কেতিয়া আহিব সেইখন সমাগত। ৰৈ আছো সেই মৰম নামৰ বতাহৰ আলিংগনলৈ, যিয়ে অমিয়া ঢালি পেলাব হিয়া মন শীতল। উমলি উঠিব সেইদিনা উপচি পৰিব মনৰ নীলিম গগন, জাতিষ্কাৰ কৰিব সপোনৰ অপৰাজিতাই হৃদয়ৰ নন্দন কানন। ধন্যবাদ। এয়াই আছিলে মোৰ সৰু কবিতা। যিহেতু আপোনালোকে নাজানো মই কিমান সময়ত প্ৰগ্ৰামটো আৰম্ভ হৈছে, সেইকাৰণে আপোনালোকৰ বহুত দীঘলীয়া সময় ল'বলৈও মই অপ্ৰস্তুত। দিয়ক, ইয়াৰ মাজতে যদি কিবা ভুল ভ্ৰান্তি থাকি গৈছে আপোনালোকে নিজৰ সৰু ভাইটি বুলি প্লিজ ক্ষমা কৰি দিব। থেংক ইউ। ছাৰ, মই আৰু এক মিনিট কম। মই ইয়াতে আহি দেখা পাইছিলো জয়কণ্ঠ নাথ বুলি কোনোবা এজনক মাতিছিলে নহয় ছাৰ। ছাৰ, আপুনি ভটগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক আছিলে নে? ছাৰ প্লিজ এবাৰ ইয়াতে আহক না। মই